ইয়াৰ লগত আমি কন্ট্ৰেকচুৱেল এপইণ্টমেণ্টসমূহ আমি ধৰা নাই NHMত হোৱা SSত হোৱা বিভিন্ন সমিতিত হোৱা তাক যদি ধৰিব যাওঁ সংখ্যা আৰু বাঢ়িব কিন্তু এই সংখ্যা মাত্ৰ আমি ৰাজ্য চৰকাৰৰ নিয়মীয়া নিযুক্তিৰ বিষয়ে আমি উল্লেখ কৰোঁ নমস্কাৰ দৰ্শকসকল আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা সময়ত চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি আৰু চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী তথা যুৱক যুৱতীসকলক উদ্দেশ্যি বিভিন্ন গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা দেখা যায় আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক গোটেইখিনি জানিব পাৰিব মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা যায় প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ইয়াত সমবেত হৈছোঁ আমাৰ সকলোৰে মনত আছে যে 2021 চনৰ মাৰ্চ এপ্ৰিলত যেতিয়া নিৰ্বাচন আহিছিলে অসম বিধানসভাৰ সেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই সমগ্ৰ অসমতে বিভিন্ন সভাই সমিতিয়ে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ আহিলে বা আমাৰ চৰকাৰ শাসনলৈ উভতি আহিলে আমি ৰাজ্যত 1 লাখ যুৱক যুৱতীক চৰকাৰী সংস্থাপন প্ৰদান কৰিম এই প্ৰতিশ্ৰুতিৰ পিছত বহু দিনলৈ আমাৰ এই প্ৰতিশ্ৰুতিক সন্দেহৰ চকুৰে চোৱা হৈছিল আৰু বহুত সময়ত এই প্ৰতিশ্ৰুতিক এটা অবাস্তৱ ধাৰণা বুলিও অভিহিত কৰা হৈছিল এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে বিনামূলীয়া নিযুক্তিৰ কথা কয় 1 লাখ নিযুক্তিৰ কথা কয় আকৌ তাৰপিছত তেওঁ আৰু বিভিন্ন ধৰণৰ কথা কৈছে সকলোবিলাক গম পাব চাই থাকক কিন্তু আমি সমালোচনাক আওকাণ কৰি 2021 চনৰ ক'ব গ'লে আগষ্ট মাহৰ পৰাই আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু প্ৰতিবাৰ নিযুক্তি পত্ৰ দিওঁতে আমি যুৱক যুৱতীসকলক নিমন্ত্ৰণ কৰি আনি ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ দিছিলোঁ যাতে প্ৰথম এটা কথা মানুহৰ মনত জল পটকৈ প্ৰমাণ হয় যে এইখন চৰকাৰে চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পালন কৰিছে দ্বিতীয়তে আমি নিযুক্তি পত্ৰ লোৱা দেখা পালে আৰু বহু যুৱক যুৱতীয়ে যেন চৰকাৰী চাকৰি মেধাৰ জৰিয়তে লাভ কৰিবলৈ প্ৰেৰণা লাভ কৰে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে আমি আগবাঢ়ি গৈ থাকিলোঁ আৰু আজি পৰ্যন্ত 1,34,999 এইদৰে তেখেতে উল্লেখ কৰে যে প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও তাতকৈ বেছি নিযুক্তি দিবলৈ সক্ষম হৈছে এইখন চৰকাৰে আৰু তাৰ উপৰিও অন্য কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে নিযুক্তি পত্ৰ দিয়াৰ প্ৰতিখন সভাতে মই উপস্থিত থাকোঁ কেতিয়াবা মই নোৱাৰিলে মোৰ সতীৰ্থ মন্ত্ৰীসকল উপস্থিত থাকে এটা সময়ত আমি ধাৰণা কৰিছিলোঁ যে এই নিযুক্তিৰ প্ৰক্ৰিয়াসমূহত পৰ্যাপ্ত পৰিমাণে চাহ জনগোষ্ঠীৰ লোকসকলে প্ৰতিনিধিত্ব পোৱা নাই কাৰণ নিযুক্তিৰ যেতিয়া লিষ্টখন আহে মই লিষ্টখন নিজে চাওঁ আৰু প্ৰতিবাৰে মই দেখা পাওঁ যে আমাৰ মুণ্ডা তাঁতী গোৱালা আমাৰ যি 115টা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নাম আমি দেখিবলৈ কম পাওঁ স্বাভাৱিকভাৱে আমি নিজৰ ভিতৰত আলোচনা কৰোঁ তেতিয়া এটা বিষয় আমাৰ সন্মুখত আহিছিলে যে আমি কোনো দলক সমালোচনা নকৰোঁ কিন্তু কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষাক প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল নিশ্চিত এইদৰে তেখেতে বহুমূলীয়া ভাষণৰ মাজতে কংগ্ৰেছ চৰকাৰৰ প্ৰসংগ অনা দেখা যায় কিন্তু তেখেতে সমালোচনা এইবিলাকৰ মাজত আবদ্ধ নাথাকি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আপোনালোকে চাই থাকক সকলোখিনি জানিব পাৰিব এতিয়া সমীক্ষা কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে যদি হাইস্কুল স্থাপন নহয় তেতিয়াহ'লে
শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব হাইস্কুলৰ পিছত আমি হায়াৰ সেকেন্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচা সমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম এই যে তেখেতে হাইস্কুল নিৰ্মাণৰ কথা কৈছে এইটো এটা অত্যন্ত প্ৰশংসনীয় পদক্ষেপ কিয়নো হাইস্কুল নিৰ্মাণ হোৱাৰ লগে লগে শৈক্ষিক মানদণ্ড চাহ বাগিচাটো বৃদ্ধি হোৱাৰ লগতে এই হাইস্কুলসমূহত বহুতো শিক্ষক কৰ্মচাৰীক নিযুক্তি দিব লাগিব আৰু তাৰ দ্বাৰা এমপ্লয়মেণ্টটো ক্ৰিয়েট হ'ব হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলোঁ যে তাত আমি হায়াৰ সেকেন্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12 লৈকে আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পাৰে এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যাৰ সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায় আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে পঢ়া আমাৰ যিটো ঘৰত ব্যৱহাৰ কৰা ভাষা এই দুইটাৰ মাজত এডাল হাকু হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যিটো চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাক হাকুৰ প্ৰয়োজন হ'ব দলঙৰ প্ৰয়োজন আৰু এই দলংবিলাক হ'ল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব এয়া এক অত্যন্ত সুন্দৰ প্ৰশংসনীয় পদক্ষেপ লৈছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু এজন সুদক্ষ মুখ্যমন্ত্ৰীহে এই ধৰণৰ সিদ্ধান্তসমূহ ল'ব পাৰে তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশ্যন কৰিম কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ল'লো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম আদিবাসী চাহ জনগোষ্ঠী সকলোকে কেইদিনমান আগতে মই আটছাৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিলো মৰিয়নিত ধ্ৰুৱজ্যোতি কুৰ্মীৰ সমষ্টি তাতে মই ঘোষণা কৰি আহিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নহয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো আমি 3% ৰিজাৰ্ভেশ্যন আজি যদি 372 জন আমি শিক্ষক শিক্ষয়িত্ৰী দেখিছো অহা বছৰ এনেকে আমি ডিএছপি আৰু এচিএছ অফিচাৰ দেখিম এয়া শুনিছে চাহ বাগিচাৰ সকলো ল'ৰা ছোৱালীৰ বাবে সকলো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়াতে 3% পোনপটীয়া ৰিজাৰ্ভেশ্যন অবিচি কটাৰ পৰা দিয়া হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰা শিক্ষকৰ পৰা লৈ প্ৰথম দ্বিতীয় যি পৰ্যায়ৰ চাকৰিসমূহ এচিএছ এপিএছৰ চাকৰি এই সকলোবিলাক চাকৰিতো তেওঁলোকক পোনপটীয়া 3% ৰিজাৰ্ভেশ্যন দিব এপইণ্টমেণ্ট লেটাৰ পাব তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব যি ৰাস্তাত আন্দোলন কৰি কেতিয়াও পৰিৱৰ্তন নাহিলহেঁতেন আজিও ৰাস্তাত বহুতে আন্দোলন কৰে ৰাস্তাত আন্দোলন কৰি 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 এটা সময়ত তেওঁলোক এনেকুৱা হৈ যায় বয়স পাৰ হৈ যায় যে জীৱনত কোনফালে যাম তেওঁলোকে নিজেও বুজি নোপোৱা হৈ যায় কিন্তু যোনে শিক্ষাৰ আন্দোলন কৰিছে যোনে সংস্কৃতিৰ আন্দোলন কৰিছে সি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে আজি ইয়াত বহি থকা যুৱক যুৱতীসকলে তাকে প্ৰমাণ কৰে এই 3% সংৰক্ষণৰ কাৰো দাবী নাছিল কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে কোনেও দাবী কৰা নাছিল কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে
সংগঠনে মোক স্মাৰক পত্ৰ দিয়া যে 3% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম আজি এই ধৰণে আজি আমাৰ চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাৰ নৱ প্ৰজন্মৰ জীৱনলৈ পৰিৱৰ্তন আহে এইদৰে মুখ্যমন্ত্ৰীজনে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা যায় আৰু বহুতো ঘোষণা কৰিছে আপোনালোকে চাই থাকক প্ৰতিখন মেডিকেল কলেজতে তিনিখনকৈ আসন ৰিজাৰ্ভেশ্যন পাই যাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ হ'ল 15 গুণ অহাবাৰ আমি 45 জন ডক্টৰ আমি কৰিব পাৰিম আছাৰ মিটিঙত মই ঘোষণা কৰি আহিছো যে 45 সংখ্যাটো বেয়া দিশে একেলগে 50 কৰিম যে এবছৰত যাতে আমি 50 জন চিকিৎসক আমি বনাব পাৰো তাৰ ব্যৱস্থাও এইবাৰ আমি হাতত লৈছো পেৰামেডিকেলত 250খন আসন সংৰক্ষণ কৰা হৈছে আৰু চাহ বাগিচাত যুৱক যুৱতীসকলৰ মাজত এক আত্মবিশ্বাস আনিবৰ বাবে দয়াল দাস পানিকাকে আদি কৰি আমি বিভিন্ন আত্মসংস্থাপনৰ কামো হাতত লৈছো চাহ বাগিচাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰা ঝুমুৰৰ পিছত এতিয়া আমাক ঝুমুৰ প্ৰদৰ্শন কৰিবলৈ দিল্লীলৈকেও মানুহে মাতা আৰম্ভ কৰিছে বাগিচাৰ লাইনৰ মাজত আবদ্ধ হৈ থকা অসমৰ সাংস্কৃতিক সম্পদ ঝুমুৰক আমি অসমীয়া সমাজৰ গড় সভালৈ আমি লৈ আহিব পাৰিম আৰু আজি আত্মবিশ্বাসেৰে চাহ বাগিচাৰ যুৱক যুৱতীসকলে এখন নতুন পৃথিৱীৰ সন্ধানত নামিব পাৰিছে নতুন পৃথিৱীৰ সন্ধান কৰিব পাৰিছে চাহ বাগিচাত গৰ্ভৱতী মহিলাসকলক মজুৰিৰ ক্ষতিপূৰণ হিচাপে 15,000 টকাকৈ দিয়াৰ ব্যৱস্থা আয়ুষ্মান আৰোগ্য মন্দিৰ এই ধৰণে অজস্ৰ কামৰ জৰিয়তে যোৱা 5টা বছৰত আমি অসমৰ চাহ বাগিচাৰ জনজীৱনলৈ এটা পৰিৱৰ্তন আনিছো সিদিনাখন আমি যেতিয়া নিযুক্তি পত্ৰ দিছিলো গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এলপিএমই টিচাৰ আমি ইচ্ছা কৰিয়ে তাত নিযুক্তি পত্ৰ দিয়া নাছিলো কাৰণ আমি বিচাৰিছিলো যে এখন সভা মানুহে বিশ্বাস কৰক ডাঙৰ কথাটো হৈছে যে আমি কলেও বহু দিনলৈ মানুহে বিশ্বাস নকৰে 3% ৰিজাৰ্ভেশ্যন আছে বুলি কৈছে আচলতে আছে নে নাই এনেই কলে ভোটৰ কাৰণে কলে ইলেকশ্যন আহিছে কাৰণে কলে কিন্তু আজি যেতিয়া এখন সভাত আমাক দেখিব যে নহয় সঁচাকৈ আমাৰ ল'ৰা ছোৱালীক মাতি আনি মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ দিছে ই এটা পৰিৱেশৰ সৃষ্টি কৰিব আৰু অহাবাৰ যেতিয়া এডভাৰটাইজ ওলাব আন 10 জন ল'ৰা বা 10 গৰাকী ছোৱালীয়ে ইয়াত আবেদন কৰিব আৰু লাহে লাহে চাহ বাগিচাৰ মাজত চৰকাৰী কৰ্মচাৰীৰ এটা ডাঙৰ সংখ্যা এটা নিৰ্মাণ হ'ব এয়া আপোনালোকে শুনিবলৈ পাইছে কেৱল অসম চৰকাৰৰ চৰকাৰী চাকৰিতে নহয় শিক্ষানুষ্ঠানত মেডিকেল কলেজত পেৰামেডিকেলত তেওঁলোকক 3% ৰিজাৰ্ভেশ্যন দিয়াৰ উপৰি চাহ বাগিচাত যিসকল কৰ্মচাৰী তেওঁলোকৰ যি এতিয়ালৈকে বাগিচা লাইনৰ মাটিত বহি আছে তেওঁলোকক ভূমিপট্টা প্ৰদানৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল এইদৰে আৰু বহুতো ঘোষণা কৰিছে আপোনালোকে চাই থাকক আজি সেই বিপ্লৱে এটা নতুন দিগন্তলৈকে গতি কৰিছে 10 বছৰ পিছত অসমৰ চাহ বাগিচাত আপোনালোকে চিন্তা কৰক 50 জনকৈ ডক্টৰ ওলাই থাকিলে 500 ডক্টৰ 500 MBBS ডক্টৰ এনেকে যদি 3% চৰকাৰী চাকৰি পাই থাকে 10 বছৰ পিছত বাগিচাৰ ল'ৰা 10,000 ল'ৰা ছোৱালীয়ে অসম চৰকাৰত কাম কৰিব আপোনালোকে আজি আমি কৰা কামৰ যেটো ইম্প্যাক্ট বা আজি আমি যিডাল গছ পুলি ৰোপণ কৰিছো তাৰ যেটো ইম্প্যাক্ট ই অহা 10 বছৰত আমাৰ সম্পূৰ্ণ চিন্তাৰ গাঁথনিটোকে পৰিৱৰ্তন কৰিব আৰু এইবাৰৰ বিধানসভা আমি যেতিয়া বাগিচাৰ লাইনৰ মাটি
শ্ৰমিকলৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিম। বহু শ্ৰমিকৰ সন্তানে মাটিটোৰ কাৰণে, কোৱাৰ্টাৰটোৰ কাৰণে বাগানত কাম নকৰি তেওঁলোকে নতুন সপোন দেখিবলৈও সাহস পাব। আমি বিচাৰো যে আমাৰ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সপোন দেখক। আজি মই অত্যন্ত আনন্দিত যে আজি আমি 4 গৰাকী প্ৰাৰ্থীক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ দিম। 177 গৰাকী প্ৰাৰ্থীক গ্ৰেজুৱেট টিচাৰৰ চাকৰি নিযুক্তি পত্ৰ দিম। 98 গৰাকী প্ৰাৰ্থীক আমি LP স্কুলত দিম আৰু 98 গৰাকীক আমি ME স্কুলত নিযুক্তি দিম। শিক্ষা বিভাগক মই অনুৰোধ কৰিম যে আমাৰ কেতিয়াবা মোক আটছাৰ ল'ৰাসকলে ACMSৰ কাৰ্যকৰ্তাসকলে দুখ কৰে যে বাগিচাৰ পৰা পাছ কৰা ডাক্তৰসকলে বাগিচাত চাকৰি নকৰে, তেওঁলোকে বাগিচালৈ ঘূৰি যাব নোখোজে। মই আজি নিযুক্তি পোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম, আমি আপোনালোকক চাহ বাগিচাৰ হাইস্কুলসমূহত পষ্টিং দিবলৈ চেষ্টা কৰিম। আপোনালোকে যেন আনন্দ সহকাৰে সেই পষ্টিংসমূহ গ্ৰহণ কৰে আৰু বাগিচালৈকে গৈ আমাৰ বাগিচাৰ নতুন প্ৰজন্মটো আগুৱাই আনিবৰ কাৰণে আপোনালোকে যেন প্ৰচেষ্টা। এইটো আকৌ এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে এই 3% পৰা যিসকল শিক্ষকে নিযুক্তি লাভ কৰিছে তেওঁলোকক বাগিচাৰেই স্কুলবিলাকত নিযুক্তি দিবলৈ চেষ্টা কৰা হ'ব আৰু যিমান দূৰ পাৰে তেওঁলোকক চাহ বাগিচাৰ স্কুলবিলাক বা হাইস্কুলবিলাকতে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিয়ে। নিৰ্ধাৰণ কৰা ফিজ, প্ৰাপ্য ফিজ আজি আমি উভতাই দিবলৈ ইয়াত সমবেত হৈছোঁ। এই বছৰ আমি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষত 2,47,568 গৰাকী ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তি কৰাইছোঁ। তেওঁলোকে যদি টকা দি নামভৰ্তি কৰিব লাগিলেহেঁতেন 2000ৰ পৰা 4000 টকা নিজে দিব লাগিল। গুৰুত্বপূৰ্ণ কথা এই যে এই 2,47,568 গৰাকীৰ প্ৰায় 1,20,000 ছাত্ৰী তেওঁলোকে অকল নামভৰ্তিয়ে বিনামূলীয়াকৈ পোৱা নাই, তেওঁলোকে চৰকাৰৰ পৰা মাহত 1000 টকাকৈও এতিয়া নিযুত মইনা আঁচনি লাভ কৰি আছে। তানে আপোনালোকে চিন্তা কৰিব পাৰে যে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত কিমান বিনিয়োগ কৰিছে। এটা সময়ত কোৱা হৈছিল যে এইখন চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা শেষ কৰি দিব, কিন্তু আজি আমি গৌৰৱান্বিত যে আমাৰ চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাত অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট যে বিৰোধীৰ তৰফৰ পৰা বা বিভিন্ন ব্যক্তিয়ে বহু সময়ত কয় যে এইখন চৰকাৰৰ সময়ত শিক্ষা ব্যৱস্থা নিম্নগামী হৈছে, কিন্তু এইটো এটা কথা আমি মানিবই লাগিব যে এইখন চৰকাৰৰ সময়তে যি নিযুত মইনাৰ নিচিনা আঁচনি, বিনামূলীয়া নামভৰ্তি এইবোৰৰ ব্যৱস্থা প্ৰদান কৰিছে, এইবিলাকৰ যোগেদি অসমৰ ছাত্ৰ ছাত্ৰীসকল বহু পৰিমাণে লাভান্বিত হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত ই এটা নতুন মাত্ৰা প্ৰদান কৰিছে। কোটি টকা পৰ্যন্ত ব্যয় কৰিছোঁ। আজিৰ দিনটোত 1000খন হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল আমি নতুনকৈ নিৰ্মাণ কৰিছোঁ। আজি আমাৰ বাবে একেধৰণে আমি অকল উচ্চতৰ মাধ্যমিকত বিনামূলীয়া নামভৰ্তি কৰোৱা নাই, স্নাতক আৰু স্নাতকোত্তৰ 367খন ডিগ্ৰী কলেজ আৰু 127খন আমাৰ য'ত বিশ্ববিদ্যালয়ৰ পাঠদান কৰা হয়, 367খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো আমি এই ধৰণে ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া এডমিশ্যন প্ৰদান কৰিছোঁ। এই বছৰ 1,72,081 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়সমূহতো নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। আজি আমি অসম চৰকাৰে এই নামভৰ্তিসমূহ কৰাৰ ফলত আমাৰ মহাবিদ্যালয়সমূহৰ যি ক্ষতি হয়, অৰ্থাৎ তাতে বহুতবিলাক টিচাৰ্ছ আছে, কলেজত বহুত কাম কৰিব লগা থাকে, ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ ফিজেদি তেওঁলোকে এই কামবিলাক সমাধান কৰে। কিন্তু যিহেতু এডমিশ্যনত টকা ল'ব পৰা নাই, কলেজসমূহত স্বাভাৱিকভাৱে অসুবিধা হয়
আৰু তাৰ কাৰণে আমি সিদ্ধান্ত লওঁ যে আমি কলেজবিলাক স্কুলবিলাকক তেখেতসকলক যি ক্ষতি হৈছিল তাক আমি চৰকাৰে বাজেটৰ পৰা টকা দি আমি উভতাই দিম। আজি আমি প্ৰথম কিস্তি হিচাপে স্কুলসমূহলৈ 21.85 কোটি টকা আৰু কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবে 127 কোটি টকা আজিৰ সভাৰ জৰিয়তে আমি উভতাই দিম। ইয়াৰ আৰু বহুখিনি পুঁজি তেওঁলোকে পাবলগীয়া থাকিব। আমি দ্বিতীয় কিস্তিত আন ধনসমূহ মুকলি কৰি দিয়াৰ আমি ব্যৱস্থা কৰিম। অসমৰ শিক্ষা ব্যৱস্থাত বিনামূলীয়া চাইকেল, বিনামূলীয়া স্কুটি, বিনামূলীয়া নামভৰ্তি, নিযুত মইনা, পৰীক্ষা, মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফিজ ৰেহাইকে ধৰি আজি আমি আমাৰ চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়া দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুৰক্ষা চক্ৰ আমি নিৰ্মাণ কৰিছোঁ। আজি কোনো ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আঁতৰি যাবলগীয়া হোৱা নাই আৰু আমি সেই ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে আজি আমি নিজকে দাবী কৰিব পৰা অৱস্থাত আহি থিয় হৈছোঁ। অলপ আগতে মই ষ্টেটিষ্টিক্স এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষা বা স্বাস্থ্য বিভিন্ন দিশসমূহৰ কথা উল্লেখ কৰে। এই ভিডিঅ'টো আৰু বহুতখিনি আছে। এইটো অংশত একেবাৰে যথেষ্টখিনি দিবলৈ 40 মিনিট বা 50 মিনিট দিবলৈ অসুবিধা হয়। সেইবাবে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, কিন্তু মই পাৰ্ট 2 হিচাপে বাকীখিনি আপোনালোকৰ মাজত দি দিম। আৰু বহুখিনি কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে, এইখিনি আধাহে আছিল আৰু আধা আছে, সেইখিনি মই পাৰ্ট 2 হিচাপে দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইখিনিও আপোনালোকক মই পৰৱৰ্তী সময়ত